প্ৰায় 10 বজাত আমাৰ ডাঙৰ দাদাৰ ইছাক হুছেইনৰ ছোৱালী হেনা খাতুন প্ৰায় 10 বজাত ঘৰৰ পৰা লগৰ ছোৱালী ঘৰলৈ গৈ মানে কালি তেখেতৰ ৰিজাল্ট দিলে 12 2nd ডিভিজনত পাছ কৰিলে। আজি প্ৰায় 10 বজাত তেওঁ মানে ঘৰৰ পৰা ওলাই যায়, লগত আধাৰ কাৰ্ড আৰু 1000 টকা লৈ যায়। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় যাওঁ বুলি কৈ ওলাই গৈ আৰু এই লগৰ ছোৱালী ঘৰলৈ যায় বুলি ক'লে। প্ৰায় 12 বজাৰ দিনৰ 12-1 বজালৈকে অহা নাই। মাক বাপেকৰ চিন্তা। তাৰপিছত আমাৰ ডাঙৰ দাদা মৰাণ থানালৈ গৈ মানে এজাহাৰ এখন মানে জনাই দিছিলে, ক'লে। প্ৰায় এতিয়া 9:30 মান বাজিছে, এতিয়ালৈকে অহা নাই। সেইকাৰণে আমি এই মানে অনেক দিনৰ প্ৰায় 2টা বজাতো দাদা ডিব্ৰুগড়লৈ গৈছিলে বিচাৰিবৰ কাৰণে টাউনত। আৰু এতিয়াও থানাৰ পৰা ফোন আহিছিলে, তেখেতে ডাঙৰ দাদা ইছাক হুছেইন তেওঁ ৰাজমাইলৈ গৈছে আৰু বৌ গৈছে। প্ৰায় হেনা খাতুনক এতিয়ালৈকে আমি অনেক বিচাৰিছোঁ, অনেক বিচাৰ খোচাৰ কাৰণেও পোৱা নাই। গতিকে মৰাণ আৰক্ষী বিষয়াক আমি সৰল প্ৰাৰ্থনা আহ্বান জনাইছোঁ আৰু সৰল প্ৰাৰ্থনা কৰিছোঁ যে হেনা খাতুন ছোৱালীজনীক সোনকালে বিচাৰি ওলাই দিব প্ৰাৰ্থনা জনাইছোঁ।